হয়, বিভিন্ন ফাৰ্মিং ছেক্টৰৰ জৰিয়তে এতিয়া মানুহ স্বাৱলম্বী হৈছে আৰু আমি আহি উপস্থিত হৈছোঁ জগৰাহাবি শান্তিপুৰ গাঁৱত। শান্তিপুৰ গাঁৱৰ ককায়েক ভায়েকৰ আচলতে কেইটামান কৰ্ম নিদৰ্শন আপোনালোকক আজি ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ আগবাঢ়িছোঁ। আমাৰ লগত আছে বৰ্তমান ডাঙৰ ককায়েক দীপ কুমাৰ বৰুৱা। হয়, মই ইয়াতে ফাৰ্ম এখন খুলি আৰু এখন গেলামালৰ দোকান খুলি হয়। ইয়াত আৰু ফিচাৰী খেতি এই ছাগলী হাঁহ কুকুৰা সমস্ত লৈ পেলাই এতিয়া পৰিয়ালটো আমাৰ 5জনীয়া ককাই ভাই পৰিয়ালটো আমি সুচাৰুৰূপে পৰিচালনা কৰি আছোঁ। ইয়াত আমি কোনো চৰকাৰী সাহাৰ্য অনুদান আমি লোৱা নাই, নিজাববীয়াকৈ আমি কামখিনি কৰি আছোঁ। হয়, আমি তেওঁ ভায়েকৰ লগত চিনাকিটো হৈ লওঁ। নামটো প্ৰাঞ্জল বৰুৱা। প্ৰাঞ্জল বৰুৱা। দীপ কুমাৰ বৰুৱা আৰু প্ৰাঞ্জল বৰুৱাই বৰ্তমান কি মানে ফাৰ্মিঙৰ লগত জড়িত হৈছে? মোৰ অলপ এতিয়া 10জনী ঘাই ছাগলী আছে। হয়, পোৱালি আছে 7-8টামান আছে। হয়, আগতে বিকিলোঁ, হয়। পইচা 30,000মান পালোঁ। তাৰপৰা এতিয়া এই গৰুকেইটা আছে, তাৰপৰা কুকুৰা আছে 150মান। পোৱালি ওলাইছে এতিয়া 10জনী পোৱালি ওলাইছে। হয়, অকণমান মুকলিলা হয়। কেতিয়াবা কৰি আছে? আজি 20 চনৰ পৰা। 20 চনৰ পৰা। কেনেকুৱা উপাৰ্জন কেনেকুৱা? উপাৰ্জন বাৰ্ষিক থাকে আৰু কেইটামান। পুখুৰীত মাছ আছে? পুখুৰীত মাছ আছে। হয়, আৰু এজন ব্যক্তি তেওঁলোকৰ ফাৰ্মত আমি লগ পাইছোঁ। আচলতে কথা পাতিম, ছাৰ বুলি কৈছোঁ। ছাৰ নমস্কাৰ, চেনেললৈ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। হ'ব। হয়, ফাৰ্মিঙৰ আচলতে পশুপালক এজন ডক্তৰ হিচাপে আপুনি ইয়াতে কৰ্মৰত হৈ আছে। কি ক'ব, এই যি জগৰাহাবি অঞ্চলত যিহেতু আপুনি ঘূৰিবলগীয়া হয় নিশ্চয় চাগে, আপোনাক পোনে পোনে এটা কথা জানিব বিচাৰিছোঁ। যিহেতু আমি আপোনাক কৈ লৈছোঁ, আমি এই দ্য আনফল আছামৰ জৰিয়তে বিভিন্ন ফাৰ্মিং ছেক্টৰে হওক বা বিভিন্ন এগ্ৰিকালচাৰৰ কাম কাজ আমি ৰাইজক দেখুৱাই আহিছোঁ আৰু আমি তেতিয়া গৰু ছাগলীকে আদি কৰি বিভিন্ন ধৰণৰ পশুপালনৰ ক্ষেত্ৰখনত জড়িত ব্যক্তিসকলক লগ পাইছোঁ আৰু বিভিন্ন জেগাত গৈছোঁ। কিন্তু এই জগৰাহাবিৰ যিটো অঞ্চল, এই অঞ্চলটো আমি বহুকেইখন ফাৰ্মিং ছেক্টৰত আহিছোঁ, তেওঁলোকক কৰ্ম নিদৰ্শন চাইছোঁ বা তেওঁলোকৰ কামৰ নমুনা আমি লৈছোঁ। কিন্তু এজন ডক্তৰ হিচাপে, পশুপালক ডক্তৰ হিচাপে আপুনি কি ক'ব, বেমাৰ আজাৰ বা কেনেকুৱা ধৰণৰ, ইয়াৰ পৰিৱেশ কেনেকুৱা? আমাৰ শান্তিপুৰ যিটো গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানবিলাক গাঁও আছে, এই গাঁওবিলাক হৈছে বিশেষতঃ বান বিধ্বস্ত। ইয়াত 6 মাহ পানীত থাকে আৰু 6 মাহ বামত থকা লেখীয়া। আৰু ইয়াৰ পশুপালকসকলে যথেষ্ট কষ্ট কৰি নিজৰ সম্পত্তিসমূহ মানে সংৰক্ষণ কৰিবলগীয়া হয় আৰু প্ৰতি ঘৰৰ, শান্তিপুৰৰ প্ৰতি ঘৰ মানুহৰ যিকোনো সমস্যা পশুপালনৰ ক্ষেত্ৰত আমি তাত থিয় দিওঁ আৰু তেওঁলোকৰ অভাৱ অভিযোগবিলাক আমি বুজ লওঁ আৰু গৰু হওক, ছাগলী হওক, হাঁহ কুকুৰা যি আছে, গাহৰি হওক, সকলোবিলাক আমি আমাৰ সাধ্য অনুসৰি তেওঁলোকক মানে চিকিৎসা প্ৰদান কৰি পেলাই আমি সুস্থ কৰিবলৈ চেষ্টা কৰোঁ। আৰু বিশেষতঃ এতিয়া বানপানী আহিছে, বানপানীৰ সময়ত গৰু ছাগলীবিলাকৰ হৰেক বেমাৰ আহে। গতিকে এই বেমাৰবিলাক আমাৰ ভেটেনেৰীৰ জৰিয়তে তেওঁলোকক প্ৰতিটো বেমাৰত বা বাৰিষা ছিজনত যিটো বেমাৰ আহে, সেই বেমাৰৰ প্ৰতিষেধক দিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু ভৱিষ্যতেও চেষ্টা কৰি যাম বুলি মই কথা দিছোঁ। কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগে? এতিয়া বিশেষতঃ আপুনি এতিয়া আমাৰ বানপানী অহাৰ লগে লগে এই ছাগলীবিলাকৰ পিপিআৰ বেমাৰটো আহে, যিটো মানে বাৰিষা খুব লেট্ৰিন কৰে আৰু মানে নাকেদি পানী ওলায়, সেইটো পিপিআৰ বেমাৰ বুলি কয়। সেইটো মানে পিপিআৰ ভেকচিন পায়, সেই ভেকচিনটো আমি দিয়া হৈ গৈছে অলৰেডি। তাৰ গৰুবিলাকৰ চবকা ভেকচিন অলৰেডি আহি আছে, চবকা ভেকচিন, কিন্তু আমাৰ আধাৰ লিংকটো কৰি আছোঁ কাৰণে আধাৰ ছেটিং হৈ আছে, সেইটো সম্পূৰ্ণ হ'লে আমি ভেকচিন দিম। ইয়াৰ আগতো আমি প্ৰতি বছৰে ভেকচিন দি আছোঁ আৰু ভেকচিন দি থকাৰ কাৰণেই আমাৰ শান্তিপুৰত আমি ডাঠি ক'ব পাৰোঁ যে চবকা ৰোগটো এতিয়ালৈকে হোৱা নাই। আগতে ঢেৰ হৈছিলে, চবকা ৰোগত ঢেৰ গৰু গাই মৰিছিলে, কিন্তু আজি কেইবছৰ মানৰ পৰা সেই প্ৰব্লেমটো নাই। এতিয়া গৰুবিলাকৰ তেনেকুৱা ভাইৰেল বেমাৰ হোৱা নাই আচলতে, গৰু ছাগলীবিলাকৰ। পশুপালন ক্ষেত্ৰখনৰ জৰিয়তে আপুনি এই অঞ্চলত স্বাৱলম্বী হোৱা দেখিছেনে? অঁ, দেখিছোঁ। এতিয়া এই যে আপুনি য'ত থিয় হৈ আছে, এই তেওঁলোককে দেখিছোঁ। মই যেতিয়াৰ পৰা তেওঁলোকে লগত মানে সহযোগ আছোঁ, তেওঁলোকে গৰু ছাগলী কুকুৰা আৰু গাহৰিও আছিলে তেখেতৰ, এইবিলাক মানে পালন কৰিয়ে তেওঁলোকে মানে স্বাৱলম্বী হৈছে। এই নিদৰ্শন তেওঁলোকেই, কিন্তু গাহৰি পিছে যোৱাবাৰ স্বাইন ফিভাৰত বহুত মৰিলে।
তেনেকুৱাই কথা। কি ক'ব উঠি অহা প্ৰজন্ম আচলতে ফাৰ্মিং ছেক্টৰৰ প্ৰতি আকৰ্ষিত হয় বুলি ভাবে? আকৰ্ষিত হ'ব লাগিব, কাৰণ আজিকালি চৰকাৰী চাকৰি এটা পোৱাটো ইমান সহজ নহয়। গতিকে নিজাববীয়াকৈ তেওঁলোকে গৰু ছাগলী হাঁহ পাৰ কুকুৰা পুহি পেলাই তেওঁলোকে স্বাৱলম্বী হৈছে। আৰু এওঁলোকৰ এটা নিদৰ্শন, তেওঁলোকে এতিয়া ঘৰ আছে এঠাইত, মানুহ আছে এঠাইত, ইয়াত তেওঁলোকে ঘৰৰ পৰিয়াল এৰি পেলাই ইয়াত তেওঁলোকে মানে গৰু ছাগলী পালন কৰে, আৰু এই পালনৰ জৰিয়তে তেওঁলোকে এখন সুন্দৰ ঘৰ পৰিচালনা কৰি আছে। গতিকে এনেদৰে আমাৰ উঠি অহা প্ৰজন্মই এই আদৰ্শটো লোৱাটো উচিত। আমি পোনে আকৌ দাদাৰ ওচৰত আহিম। কেনেধৰণে তেওঁলোকৰ যিবিলাক আপোনালোকে পশুপালন ক্ষেত্ৰত মানে আগবঢ়াই নিছে, পশুবিলাকক খাদ্যৰ হেৰিটো কেনেকৈ যোগান ধৰে? আমি খাদ্যখিনি পথাৰত চৰিয়াই ইয়াত দানা চানা খুৱাওঁ। কেনেকুৱা ধৰণৰ দানা? দানা চাপৰ, তুঁহ, তাৰপৰা এইফালে ছাগলীৰ কাৰণে গছপাত, তাৰপৰা হাঁহ কুকুৰাৰ কাৰণে দানা দৰৱ, সেইখিনি আমি এই আমাৰ ডক্টৰ প্ৰশান্তৰ পৰা পৰামৰ্শ লৈ গোটেইখিনি কৰি আছোঁ। আমি প্ৰাঞ্জলৰ ওচৰত যাম। আচলতে কুকুৰাখিনিক কিমান টাইম আপোনালোকে দানা দি ৰাখে বা বান্ধি ৰাখে নে মেলি ৰাখে? মই মেলিহে ৰাখোঁ, 3 টাইম দিওঁ। ৰাতিপুৱা মেলোঁতে দিওঁ, তাৰপৰা দুপৰীয়া সময়ত আঁতৰি যায় যে, আঁতৰি যোৱাৰ কাৰণে চপাই আনো দানা কেইটামান দি, তাৰপৰা আকৌ গধূলি এতিয়া বন্ধাৰ আগে আগে দি দিওঁ, দি তাৰপৰা ভৰাই থওঁ। মাছটো কেনেকৈ? মাছটো এতিয়া খলিহৈ দিছোঁ, গাছ কাপ আছে, ৰৌ আছে, তাৰপৰা বিকেট জীয়াইছোঁ, ৰূপচন্দা আছে, এইভাগে জীয়াইছোঁ। কেইবাটাও আচলতে ব্যৱসায় আপোনালোকে প্ৰতিজন ককাই ভাই আচলতে কৰা দেখা পোৱা গৈছে। কোনটোত বেছি আপোনালোকে ছাকচেছ বুলি বেছি ভাবে? আচলতে ছাকচেছ এতিয়া কি বুলি ক'ব, এতিয়া গেলামালৰ দোকান আমাৰ গাঁৱলীয়া জেগাহে, এনেই 2000-2500 টকা বিক্ৰী মই হয়। গেলামালৰ দোকান বাদ দি সুধিছোঁ। এই ছাগলীৰ পৰা মই এতিয়া এইবছৰ পালোঁ 32,000। তাৰপৰা মুৰ্গীকেইটা যেনিবা কণী পাৰি থাকে, 15-20 টাকৈ পাৰে। এতিয়া এই উমনি লোৱাৰ কাৰণে এতিয়া কমকৈ পাৰিছে, তাৰপৰা এইভাগে থাকে আৰু। এটা পৰিয়াল স্বাৱলম্বী হ'ব পাৰেনে? পাৰে, ধুনীয়া আৰামত চলি থাকিব পাৰে। উঠি অহা প্ৰজন্মক আপুনি এজন অভিজ্ঞতা পুষ্ট ব্যক্তি হিচাপে কি ক'ব? এইখিনি কৰি থাকিলে একো টেনশ্যন নোহোৱাকৈ চলি থাকিব পাৰিব। দাদাৰ ওচৰত পোনে আহিম। নৱপ্ৰজন্ম আচলতে বৰ্তমান দেখা পোৱা গৈছে চাকৰিমুখী আচলতে ধান্দাটো কৰি থাকে, কিন্তু চাকৰি নাপাই তেওঁলোকে হতাশাত ভোগে। আপুনি সেইসকল যুৱ প্ৰজন্মক কি ক'ব? সেইসকলক তেওঁলোকৰ কৰ্ম যিখিনি তেওঁলোকে জানে, তেওঁলোকে পশুপালন কৰিব পৰাখিনিয়ে পশুপালন, খেতি বাতি কৰিব পৰাখিনিয়ে খেতি বাতি, তাৰপৰা অন্য ব্যৱসায় কৰিব পৰাখিনিয়ে ব্যৱসায় কৰিলে চাকৰিতকৈ বহুত উপশম হ'ব। তেওঁলোকক মই এতিয়াও অনুৰোধ জনাওঁ, এনেকৈ ৰাস্তাই পদূলিয়ে ঘূৰি নুফুৰি চাকৰি বাকৰি নিবিচাৰি নিজৰ কৰ্ম সংস্থাপনৰ কাৰণে নিজৰ ভৰিত নিজে থিয় দিব লাগে। এই যে আপোনালোকে পশুপালনে হওক বা বেলেগ যিকোনো ব্যৱসায়ত আপোনালোকে হাত দিছে, কিবা ট্ৰেইনিং লৈছে নেকি? ট্ৰেইনিং এতিয়ালৈকে লোৱা নাই। আমাৰ নিজৰ অভিজ্ঞতা হেৰিয়াতে হেৰি কৰি আছোঁ, গোটেই কামখিনি কৰি আছোঁ। মই এইবাৰ 1-1.5 লাখ টকা গৰু বিকিছোঁ। তাৰপৰা ইভাগে এই ছাগলী, হাঁহ কুকুৰা, এইফালে খেতি, শাক পাচলিও হয় আমাৰ, ৰঙালাও, জাতিলাও, কোমোৰা, এইফালে তিয়ঁহ লাগিয়ে আছে। এতিয়া এইখিনি পানী পাইছে, সেইকাৰণে ইয়াত পানী হয় আমাৰ এইচোৱাত। প্ৰায় পানী ভেটিৰ তল নেযাওঁ হয়, তেতিয়া আমি মথাউৰিলৈ গৰু ছাগলীখিনি উঠাই দিওঁ। বজাৰৰ চাহিদাটো কেনেকুৱা? বজাৰ চাহিদা ধুনীয়া। আমি কোনো বস্তু বেলেগত বিকিবলৈ যাব নালাগে, আমাৰ ইয়াৰ পৰাই লৈ যায়, গোটেইখিনি চব লৈ যায়। ছাৰৰ ওচৰত আকৌ এবাৰ আহিম আপোনাৰ ওচৰত। নৱপ্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ এতিয়া আপুনি কি টিপছ দিব? বিশেষত আমাৰ উঠি অহা নৱপ্ৰজন্মই শিক্ষা গ্ৰহণ কৰিছে, শিক্ষা গ্ৰহণ কৰিলেও তেওঁলোকৰ ভৱিষ্যত চাকৰি এটা পাম বুলিয়ে শিক্ষা লয় আচলতে, কিন্তু সেইটো সময়তহে দেখা যায়, ভাগ্যৰ ওপৰতো কথা। গতিকে এই ভাগ্যলৈ ধীৰাই থাকিলেও নহ'ব। এতিয়া আমাৰ চৰকাৰেও যথেষ্ট আঁচনি দিছে, কিন্তু যথেষ্ট প্ৰকাৰৰ আঁচনি দিছে। এতিয়া এই দুজন ককাই ভাইকে আপোনালোক আহি নিজেই দেখিছে, তেওঁলোকে গৰু ছাগলী হাঁহ পাৰ কুকুৰা পুহি তাৰ উপৰি এখন দোকানো, গেলামালৰ দোকানো হেৰি কৰিছে। এইপিনে পুখুৰীত মাছ আছে। গতিকে এনেকৈ যদি আমাৰ নৱপ্ৰজন্মবিলাক ওলাই আহি
এই কৰ্মমুখী হয় তেতিয়াহ'লে হয়তো নিজৰ সমস্যাবিলাক নিজেই সমাধান কৰিব পাৰিব। চৰকাৰৰ ওপৰত ভৰসা নকৰিলেও হ'ব, চাকৰিৰ কাৰণে চাকৰিৰ পিছত নদৌৰিলেও হ'ব। গতিকে মই ইমানেই কওঁ আৰু। এজন নতুন ফাৰ্মাক আগবাঢ়িব পৰাকৈ মানে আগবাঢ়িবলৈ কেনেধৰণে আপুনি উৎসাহিত কৰিব? আচলতে এজন ফাৰ্মাৰ যেতিয়া পহিলা তেওঁ হেৰিয়াৰ সৰুৰ পৰা তেওঁ ফাৰ্মাৰ হ'ম বুলি তেওঁ নিজেও নাভাবে, কিন্তু তেওঁ যে পৰিস্থিতিয়ে সেইটো বাধ্য কৰেগৈ যে মই ফাৰ্মাৰ। কিন্তু সেইটো কেতিয়া হয় যে যেতিয়া কোনো ফালৰ পৰা চাকৰি বা উপাৰ্জনমুখী নহয় তেতিয়া তেওঁ এজন ফাৰ্মিঙলৈ গুচি যায়গৈ। তেওঁ যেতিয়া ফাৰ্মাৰ পহিলাৰ পৰা সৰুৰ পৰা আৰম্ভ কৰিহে ডাঙৰ হ'বগৈ পাৰে। গতিকে প্ৰথমতে ছাগলীয়ে পোহে বা গৰুৱে পোহে বা হাঁহ কুকুৰা প্ৰথমতে কম পৰিমাণে পুহি কম টকা ইনভেষ্ট কৰি যদি তেওঁলোকে স্বাৱলম্বী ওপৰলৈ উঠিব পাৰে সেইটোহে আচল কথা। কিন্তু যদি এসোপা মানে গৰুৱে হওক ছাগলীয়ে হওক সৰহকৈ এসোপা পুহিলে শেষত গৈ কোনো ফালৰ পৰা অভিজ্ঞও নহয় পহিলাতে। গতিকে তেওঁ পহিলাৰ পৰা যদি কম পৰিমাণৰ পৰা আগবাঢ়ি গৈ 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 যদি তেওঁ পিছত গৈ ওপৰলৈ উঠি বা ডেভেলপ হ'ব পাৰে সেইটোহে আচল কথা আচলতে। হয় ছাৰ, ধৰক আৰু এটা কথা সুধোঁ, আমি মানে ভিডিঅ' বনাই থাকোঁ, নাম্বাৰ এৰি দিওঁ আমাৰ বহুত জেগাৰ পৰা বহুতে বেলেগ বেলেগ ধৰণে ফোন কৰি সোধে, বিশেষকৈ বেমাৰ আজাৰ ক্ষেত্ৰত সোধে। মানে জেগাভেদে বেমাৰটো বেলেগ বেলেগ নি প্ৰতিটো? জেগাভেদে বেলেগ বেলেগ নহয় আচলতে, সেইটো বেলেগ বেলেগ বুলি নহয়। এতিয়া আমাৰ গৰুবিলাকৰ 3টা ডাঙৰ বেমাৰ আছে। সেইটো এতিয়া আজিকালি নিৰ্মূল হৈছে, কিন্তু আগতে সেই তাতে মৰে। যেনেকৈ চবকা আছিলে, গলফুলা আছিলে আৰু BQ মানে ব্লেক কোৱাটাৰ বুলি, সেইটো আগতে অসমীয়াত কুকুৰি বুলি কওঁ। আজিকালি সেইবিলাক মানে নাইকিয়া হৈছে। সেইটো আমাৰ শান্তিপুৰতো হ'ব, বেলেগ জেগাতো হ'বই। ছাগলী পিপিআৰ বেমাৰ ইয়াতো হ'ব, বেলেগতো হ'ব। ছাগলী ইটি বুলি এটা বেমাৰ আছে, ডিঙিটো মুকুতা খাই যোৱা, সেইটো ইয়াতো হয়, অন্যতো হয়। আচলতে সেইটো ঠাইভেদে বুলি নহয় আচলতে, তেনেকুৱা। তেওঁলোকে কয় আমুকহে হৈছে, এতিয়া হাঁহৰ কথা কয় ডিঙিটো ঘূৰাইছে মৰি গৈছে। অঁ, সেইটো চিয়াদি বেমাৰ এটাও আহে আৰু তেনেকৈ মাথা ঘূৰণি, কুকুৰা এটা মাথা ঘূৰণি বেমাৰ আহে। এইবোৰ মানে কি যদি ভেকচিনবিলাক কৰি থাকে, এটা ভেকচিন আছে কুকুৰাৰ 3 দিনৰ ভিতৰত এটা ভেকচিন আছে, 7 দিনত আহে, 14 দিনত আহে, 21 দিনত আহে। এনেকৈ ভেকচিনবিলাক যদি কৰি থাকে, হাঁহৰো তেনেকৈ ভেকচিন থাকে, ভেকচিনবিলাক যদি কৰি থাকে এই বেমাৰবিলাক নহয় আচলতে। আচলতে দুৰ্গম অঞ্চল কিছুমান মানুহে কিছুমান পালন কৰি আছে মানে পশুপালন, সেইসকলে সততে মানে ডাক্তৰ বা তেনেকুৱা পৰামৰ্শ নাপায়, সেইসকলক আপুনি কি ক'ব? সেই তেওঁলোকে কিছুমান এটা কাম কৰিব লাগে। এতিয়া আমি এই বিভাগত থাকি কিছুমান অসমীয়া পদ্ধতি হেৰি দিবলৈও বেয়া লাগে, গাঁৱলীয়া পদ্ধতি। কিন্তু গাঁৱলীয়াও বহুত কিছুমান টিপছ আছে যাৰ জৰিয়তে মানে এইবিলাক বেমাৰবিলাক উপশম। এতিয়া আগৰ দিনৰ ফাৰ্মাৰবিলাকে এই ডক্তৰৰ লগত কোনো যোগাযোগেই নকৰে, তেওঁলোকে নিজেই এইবোৰ বন দৰৱ খুৱাই মেলি তেনেকুৱা কৰে। এতিয়া আঁতৰত যিবিলাক মানুহ আছে, যিবোৰ ডক্তৰ যাব নোৱাৰে, কিবা কৰিব নোৱাৰে, তেওঁলোকে সেই টিপছবিলাক তেনেকুৱা লোৱাটো ভাল। কিন্তু আমাৰ এইবিলাকত সচৰাচ মানে কি এতিয়া আমাৰ পশু বিভাগত এখন এম্বুলেঞ্চো আছে 1962, তাত কল কৰিলেও আহে মানুহ। কিন্তু তাত কল কৰিলে আচলতে এটা কথা কি বহুত দেৰি লগাই থাকিবলৈ বেমাৰ গৰু মৰেগৈ, তেনেকুৱা কণ্ডিশ্যনো আহে। আৰু এটা কথা সুধি লৈছোঁ আপোনাক পাওঁতে, আচলতে ছাগলীও পুহিছে, কুকুৰাও পুহিছে, গৰুও পুহিছে, ওচৰা ওচৰিকৈ পোহাত কিবা সমস্যা? একো প্ৰব্লেম নাই, তেওঁলোকেও একো প্ৰব্লেম পোৱা নাই। আৰু কিন্তু সেই কুকুৰাবিলাকৰ শুঙি এটা হেৰি আছে, বেমাৰ এটা শুঙি লাগে, তাৰ কাৰণে তেওঁলোকে নিজেও প্ৰতিষেধকো আছে আৰু আমাৰ ভেটেনেৰিও কিছুমান দৰৱ আছে, সেইবিলাক হেৰি কৰিব পৰা। আৰু কিন্তু বিশেষতঃ ভেকচিনবিলাক যদি কৰি থয় নাই, ইটোৱে ইটোক এফেক্ট কৰিব নোৱাৰে। এতিয়া কুকুৰো ভেকচিন কৰাৰ লগে লগে বেলেগে তাক যদি কামুৰি দিয়ে তাৰ একো এফেক্ট নহয়, সেই তেনেকুৱা কথা। সেইটো এটা প্ৰতিষেধক ভেকচিনটো, সেইকাৰণে ভেকচিনবিলাক কৰি থ'ব লাগে। এজ এ ডক্তৰ হিচাপে আপুনি যদি এজন নতুন ফাৰ্মাৰে প্ৰথম এটা কাম হাতত লয়, আপুনি মানে পশুপালনৰ ক্ষেত্ৰখনত আপুনি কোনটো কাম ল'ব লাগে? তেওঁ প্ৰথমতে যদি ছাগলী পোহে, ছাগলীটোৱে মেইন। ছাগলীটো হৈছে পশুপালন বিভাগৰ একদম নিম্ন খাপৰ। তাৰপৰা ছাগলীৰ ক্ষেত্ৰত অৱশ্যে প্ৰত্যেকটোৱে বেলেগ বেলেগ বিভাগ নহয়। এতিয়া ছাগলী হওক, গাহৰি হওক, প্ৰত্যেকটোৰ ভেকচিনো বেলেগ, প্ৰত্যেকটোৰ ট্ৰিটমেণ্টো বেলেগ, প্ৰত্যেকটো মানে হেৰিবিলাকো বেমাৰ আজাৰো বেলেগ বেলেগ। এতিয়া গৰুৰ বেমাৰ বেলেগ, গৰুৰ বেমাৰটো ছাগলী তাত নহ'বও পাৰে, তেনেকুৱা থাকে। গতিকে প্ৰথম ছাগলীকে পুহি তেওঁলোকে স্বাৱলম্বী হওক, তাৰপৰা গৰু পোহক, তাৰপৰা হাঁহ কুকুৰাটোৰ কথা বেলেগ বাৰু। সেই হাঁহ কুকুৰাটো এটা মানে এইটো সৰু ডাঙৰ কথা থাকে, মানে বেমাৰ আজাৰো। আৰু আচলতে আমাৰ মানুহবিলাকে বিশেষতঃ গৰু ছাগলী এই দুটাতহে বিশেষ অভিজ্ঞ আমাৰ এই জেগাবিলাকত। হাঁহ পাৰ কুকুৰা বেমাৰটো ঘপকৈ তেওঁলোকে ধৰিব নোৱাৰে। হয়,
এয়া আছিলে দীপদা আৰু প্ৰাঞ্জলদাৰ ফাৰ্ম। আৰু আমাৰ এই সৌভাগ্য, আপোনালোকৰো সৌভাগ্য আচলতে। বহুতে আমাক প্ৰশ্ন কৰি থাকে বিভিন্ন সময়ত বিভিন্ন কথা লৈ পেলাই, আৰু আজি আমি ছাৰক লগ পালোঁ। ছাৰে আচলতে বহুখিনি কথা খুব কম সময়ত আচলতে বহু কথা আপোনালোকলৈ বুলি দিছে, কৈছে আপোনালোকে যদি এখন ছাগলী ফাৰ্ম খোলে, নাইবা এখন কুকুৰা ফাৰ্ম খোলে, নাইবা আপোনালোকে গৰু পুহি আছে এই দীপদা প্ৰাঞ্জলদাৰ দৰে, আপোনালোকে কি সাৱধানতা ল'ব লাগে বা কেনেধৰণে আপোনালোকে আগবাঢ়িব, এই সকলোখিনি কথা ছাৰে আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈছে। আৰু এই দীপদা প্ৰাঞ্জলদা আচলতে এনেকুৱা ধৰণৰ কৰ্মৰ দ্বাৰাই এটা পৰিয়াল পোহপাল দি আছে। 5জনীয়া এটা পৰিয়াল ন দাদা, 5জনীয়া এটা পৰিয়াল, মানে যৌথ পৰিয়াল, 13জন আচলতে 5জনৰ এটা পৰিয়াল। আৰু গতিকে 13জন ব্যক্তি এটা পৰিয়াল আচলতে কম নহয়। গতিকেলৈ এনেধৰণে চলি আছে, আপোনালোকে এইটো কথা লক্ষ্য কৰক। আৰু গতিকেলৈ আপোনালোকে যদি এটা কাম বিচাৰি আছে বা আপোনালোকে হতাশাত ভুগিছে যে এটা কামৰ সন্ধানত আপোনালোকে আছে, চাকৰি পিছত দৌৰি যদি আপোনালোকে ভাগৰি গৈছে, তেনেহ'লে এনেধৰণে কাম আৰম্ভ কৰক। আৰু আপোনালোকৰ এই কামবিলাক আগবঢ়াই নিবৰ বাবে, সততে পৰামৰ্শ দিবৰ বাবে আমাৰ ছাৰহঁতৰ দৰে ব্যক্তি আপোনালোকৰ মাজত আছে। আপোনালোকে সেইসকলৰ সহায় ল'ব পাৰে। এনেধৰণে আগবাঢ়ি গ'লে আপোনালোকে জীৱনত কৃতকাৰ্যতা নিশ্চয় লাভ কৰিব।